হাই গাইজ, মই আকৌ নতুন ভিডিঅ'লৈ এটা স্বাগতম জনাইছোঁ। আপোনালোকক সকলোকে নমস্কাৰ। মই এই ভিডিঅ'টোৰ জৰিয়তে সকলোকে এটা অনুৰোধ কৰিছোঁ, এই ধাৰেশ্বৰ দেৱালয়ত যিটো হনুমান মন্দিৰ আছে, সেই হনুমানটো সকলোৱে যাতে তাক অলপমান সহায় সহযোগিতা কৰি কিনে, যিহেতু সেই মন্দিৰটো আমাৰ হনুমান মন্দিৰ এই অঞ্চলত নাই। যেনেকৈ শিৱ আমাৰ ইয়াতে আমাৰ এই অঞ্চলৰ ভিতৰত শিৱ মন্দিৰটো ধাৰেশ্বৰ শ্ৰী শ্ৰী ধাৰেশ্বৰ দেৱালয় যেনেকৈ শক্তিশালী হিচাপে আছে, ঠিক তেনেকৈ হনুমান মন্দিৰটোও যাতে এনেকৈ শক্তিশালী হৈ উঠে। ৰাইজে যোনে যাৰ যি সমৰ্থক অনুযায়ী যাতে মন্দিৰটো অলপ সুন্দৰ কৰে, দেখিবলৈ যাতে ভাল লাগে, মনত আনন্দত উপভোগ হয়, সেইবাবে এই ভিডিঅ'টো বনালোঁ। এতিয়া আমি আকাশী গংগালৈ আহি আছোঁ। হনুমান মন্দিৰৰ পৰা আহিছোঁ। আহি ভাগৰি ৰৈ আছে এনেকৈ ৰাইজৰ মানুহ এইবিলাক। এই এজন আগবাঢ়ি গৈছে, এই ককাও আহি আছে আমাৰ লগত। এই ককায়েও হনুমানৰ নাম লৈ আহি আছে, য'ত নেকি মহাবলী হনুমান শক্তি, মহাশক্তি হনুমানৰ নামতে আমি যাই আছোঁ। আটা কেনেকুৱা লাগিছে কওকচোন। আপুনি আকৌ এটা মোক হনুমানৰ কাৰণে এই মন্ত্ৰটো মাতি দিয়কচোন মোক। এইটো মন্ত্ৰ গায়ত্ৰীহে, যিয়ে নহওক সেইটোৱেতো হনুমানৰ বিদ্মাহে বায়ুপুত্ৰ ধীমহি তন্ন হনুমান প্ৰচোদয়াৎ। অঞ্জনা বিদ্মাহে পৱনপুত্ৰ ধীমহি তন্ন হনুমান প্ৰচোদয়াৎ। জয় মহাবলী হনুমান সংকট মোচন হনুমান নাম ভক্ত হনুমান বায়ুপুত্ৰ হনুমান অঞ্জনা প্ৰিয় পুত্ৰ হনুমান জয় শ্ৰীৰাম জয় শ্ৰী। এই হনুমানটো তাৰমানে মই খুব ভাল পাওঁ। আৰু ইয়াতে কোনোবাই যদি এনেকৈ সমৰ্থক আছে, যাৰ মানে টকা পইচা অজস্ৰ আছে, তেওঁ আহি ৰাইজৰ কাৰণে অলপমান সুবিধা কৰি দিলে ভাল হয়। যেনেকৈ ৰাইজ হনুমান ভক্তবিলাকে পানীৰ অসুবিধা পাইছে, বা মন্দিৰটো অলপমান মানে অলপ সুন্দৰভাৱে সংৰক্ষিত কৰিব পাৰিলে ভাল। আৰু সেইটো কাৰণে তাৰমানে মই এই ভিডিঅ'টো সকলোকে বনাই, যোনে যিমান পাৰে শ্বেয়াৰ কৰক। কোনোবা এনে ভক্তৰ মনত যাতে এই ভিডিঅ'টো পৰি যায়, তেওঁ যাতে আহি আমাক ইয়াতে ৰাইজক অলপ ভাল কৰি দিয়ে, এইটোৱে মই কামনা কৰিলোঁ।